Hello everyone, welcome back to Awesome GK YouTube channel. Monogol আজি এই ভিডিওটিত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই কোৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ প্ৰথম কোৱেশ্যনটো হৈছে which is the largest sugarcane producing state in India? অৰ্থাৎ ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? শুদ্ধটো অপচন বি উত্তৰ প্ৰদেশ। ভাৰতৰ আটাইতকৈ বেছি কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। নেক্সট কোৱেশ্যনটো হৈছে the highest peak of Satapura range is Satapura ৰেঞ্জৰ সৰ্বোচ্চ শৃংগটো হ'ল ইয়াৰে শুদ্ধটো অপচন বি ধূপগড়। ধূপগড় সাতপুৰা ৰেঞ্জৰ আৰু ভাৰতৰ মধ্যপ্ৰদেশৰ সৰ্বোচ্চ বিন্দু। ইয়াৰ উচ্চতা হৈছে 1350 মিটাৰ। মনত ৰাখি থব এই ধূপগড় শৃংগটোৰ উচ্চতা হৈছে 1350 মিটাৰ বা আমি যদি ফুটত চাওঁ তেনেহলে হ'ব 4429 ফুট। এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ। নেক্সট কোৱেশ্যনটো হৈছে which state is the largest producer of bauxite in India? ভাৰতৰ কোনখন ৰাজ্য সৰ্বাধিক বক্সাইট উৎপাদনকাৰী? কাৰেক্ট আনসাৰটো হৈছে অপচন ডি উৰিষ্যা। দেশৰ মুঠ উৎপাদনৰ প্ৰায় আধাতকৈ অধিক বক্সাইট উৰিষ্যা ৰাজ্যতে উৎপাদন হয়। বন্ধুসকল বক্সাইট হৈছে এলুমিনিয়াম উৎপাদনৰ প্ৰধান আকৰিক আৰু অতি গুৰুত্বপূৰ্ণ অলৌহ ধাতু। পিছৰ প্ৰশ্নটো হৈছে The Andaman and Nicobar Island are the part of which is submerged mountain range? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জটো কোনটো ডুব যোৱা পৰ্বতমালাৰ অংশ? ইয়াৰে শুদ্ধটো হৈছে অপচন সি আৰকান ইউমা। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জটো হৈছে আৰকান জুমা ডুব যোৱা পৰ্বতমালাৰ অংশ। পিছৰ প্ৰশ্নটো হৈছে which of the following state is not part of the western ঘাট? তলৰ কোনখন ৰাজ্য পশ্চিম ঘাটৰ অংশ নহয়? শুদ্ধটো হৈছে অপচন বি অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশ ৰাজ্যখন পশ্চিম ঘাটৰ অংশ নহয়। নেক্সট কোৱেশ্যনটো হৈছে in which state is the Hirakud Dam located? কোনখন ৰাজ্যত হীৰাকুদ বান্ধ অৱস্থিত? মনকল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি উৰিষ্যা। উৰিষ্যা ৰাজ্যৰ সম্বলপুৰত প্ৰায় 15 কিলোমিটাৰ নিলগত মহানদীৰ ওপৰত এই বান্ধটো অৱস্থিত। ই হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল মাটিৰ বান্ধ। মনত ৰাখি থব এই হীৰাকুদ বান্ধটো হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল মাটিৰ বান্ধ। পিছৰ প্ৰশ্নটো চাওঁ আলমাটি ডেম ইজ লোকেটেড ইন হুইচ ষ্টেট? আলমাটি বান্ধ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে অপচন সি কৰ্ণাটক। ভাৰতৰ কৰ্ণাটক ৰাজ্যত কৃষ্ণা নদীৰ ওপৰত এই আলমাটি বান্ধটো নিৰ্মাণ কৰা হৈছিল। পিছৰ প্ৰশ্নটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া প্ৰডিউচেছ ভেলভেট চিল্ক? ভাৰতৰ কোনখন ৰাজ্যত মুগা ৰেচম উৎপাদন হয়? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধটো হৈছে অপচন বি আসাম। অসমত মুগা ৰেচম উৎপাদন হয়। নেক্সট কুৱেশ্যনটো হৈছে The National Institute of Hydrology is located at which of the following location? ৰাষ্ট্ৰীয় জলবিজ্ঞান প্ৰতিষ্ঠান তলৰ কোনটো স্থানত অৱস্থিত? অনুকল ইয়াৰে শুদ্ধটো হৈছে অপচন ডি বি ৰুৰকি। ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ ৰুৰকিত ৰাষ্ট্ৰীয় জলবিজ্ঞান প্ৰতিষ্ঠানটো অৱস্থিত। নেক্সট কুৱেশ্যনটো চাওঁ ইন হুইচ ষ্টেট ইজ চাদ্দাম বিচ লোকেটেড? কোনখন ৰাজ্যত চাদ্দাম বিচ অৱস্থিত? ইয়াৰে শুদ্ধটো অপচন ডি কেৰালা। মনকল কেৰালা ৰাজ্যত চাদ্দাম বিচটো অৱস্থিত। ভাৰতৰ কেৰালা ৰাজ্যৰ মাল্লুপুৰম জিলাৰ এখন মাছমৰীয়া গাঁও হৈছে চাদ্দাম বিচ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড দ্য চাউথ গংগোত্ৰী সিংক আণ্ডাৰ দ্য আইচ? কোন বছৰত দক্ষিণ গংগোত্ৰী বৰফৰ তলত সোমাই গৈছিল? শুদ্ধটো অপচন বি 1989 চনত। মনকল এই সংস্থানটো এণ্টাৰ্কটিকাত আছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পাৰ্ট অফ মুম্বাই ইজ অলছ' ন'ন এজ অল্ড ওমেন্স আইলেণ্ড? মুম্বাইৰ কোনটো অংশক বুঢ়া মহিলা দ্বীপ বুলিও জনা যায়? ইয়াৰে শুদ্ধটো হৈছে অপচন ডি কোলাবা। লিটিন কোলাবা বা কোলাবা নামেৰেও পৰিচিত আছিল বুঢ়ী মহিলাৰ দ্বীপটো। এইটো ভাৰতৰ মুম্বাই চহৰ গঠন কৰা 7টা দ্বীপৰ ভিতৰত অন্যতম আৰু ঐতিহাসিক পুৰণি মুম্বাইৰ অংশ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইথনিক গ্ৰুপ হেজ দ্য লাৰ্জেষ্ট পপুলেশ্যন ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত কোনটো জনগোষ্ঠীৰ জনসংখ্যা সৰ্বাধিক?
ইয়াৰে শুদ্ধটো হৈছে অপচন এ ভিল 2011 চনৰ জনগণনা অনুসৰি ভিলসকল ভাৰতৰ সৰ্ববৃহৎ জনজাতীয় গোট এই জনজাতিসমূহ মহাৰাষ্ট্ৰ ছত্তীশগড় গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশৰ লগতে ত্ৰিপুৰা ৰাজ্যতো পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া ডু দা নিচি পিপল লিভ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত নিচি জনগোষ্ঠী বসবাস কৰে নগল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশত নিচি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ফাইনেলি জইনছ দ্য গংগেছ তলৰ কোনখন নদী গংগাৰ লগত শেষত মিলিত হয় উত্তৰটো অপচন সি ভাগীৰথী গংগা নদীৰ মূল ধাৰা হৈছে ভাগীৰথী নদী পিছৰ প্ৰশ্নটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট এণ্ড ৱাইডেষ্ট ৰিভাৰ ইন সাউথ ইণ্ডিয়া দক্ষিণ ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ বহল নদী কোনখন কোনগল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ গোদাবৰী গোদাবৰীক ভাৰতৰ দক্ষিণ গংগা বুলিও কোৱা হয় এই গোদাবৰী নদীখন হৈছে ভাৰতৰ চতুৰ্থ দীঘল নদী পিছৰ প্ৰশ্নটো হৈছে হুৱেৰ ইজ দ্য ফিচাৰিজ নেভিগেশ্যন এণ্ড ইঞ্জিনিয়াৰিং ট্ৰেইনিং ইনষ্টিটিউট লোকেটেড কেন্দ্ৰীয় মীন নেভিগেশ্যন আৰু অভিযান্ত্ৰিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ক'ত অৱস্থিত শুদ্ধটো অপচন সি কোচি নেক্সট কুৱেশ্যনটো চাওঁ হুইচ প্লেচু ইজ লোকেটেড বিটুইন আৰাৱলী এণ্ড বিন্ধ্যাচল আৰাৱলী আৰু বিন্ধ্যাচলৰ মাজত কোনটো মালভূমি অৱস্থিত বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি মালবা প্লেচু অৰ্থাৎ মালবা মালভূমি পশ্চিম মধ্যপ্ৰদেশৰ পৰা দক্ষিণ পূব ৰাজস্থানলৈকে বিস্তৃত আছিল এই অঞ্চলটো নেক্সট কুৱেশ্যনটো হৈছে চিম্বালবাৰা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট চিম্বালবাৰা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি হিমাচল প্ৰদেশ চিম্বালবাৰা ৰাষ্ট্ৰীয় উদ্যানখন হিমাচল প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং লাইনছ ইজ লোকেটেড এলং দ্য ৱাগাহ বৰ্ডাৰ তলৰ কোনটো ৰেখাৰ কাষত ৱাগাহ সীমান্তৰ অৱস্থিত কোনকল ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন সি ৰেড ক্লিফ লাইনৰ কাষতে ৱাগাহ সীমান্তটো অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হুইচ টু কাণ্ট্ৰিজ আৰ দ্য ডিছপিউট অভাৰ দ্য টিপাইমুখ ডেম টিপাইমুখ বান্ধক লৈ বিবাদ কোন দুখন দেশৰ মাজত ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ভাৰত আৰু বাংলাদেশ 1983 চনত প্ৰথমবাৰৰ বাবে এই ডেমটো কাৰ্যক্ষম হৈছিল আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাবাৰ ইন ইণ্ডিয়া ভাৰতৰ ভিতৰতে কোনখন ৰাজ্যত সৰ্বাধিক ৰবৰ উৎপাদন হয় কাৰেক্ট আনসাৰটো অপচন বি কেৰালা ৰাজ্যত নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ৰিভাৰ ডাজ নট ফ্লো ইনটু দ্য আৰবিয়ান সি তলৰ কোনখন নদী আৰব সাগৰত নপৰে কোনগল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি গোদাবৰী নৈখন আৰব সাগৰত নপৰে নেক্সট কুৱেশ্যন বাকিংহাম কেনেল ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট ভাৰতৰ কোনখন ৰাজ্যত বাকিংহাম খাল অৱস্থিত কোনগল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ অন্ধ্ৰপ্ৰদেশ ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যখনত বাকিংহাম খালটো অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে খডকৱাছলা ডেম ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট খডকৱাছলা বান্ধ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন ডি মহাৰাষ্ট্ৰৰ পুনে চহৰৰ পৰা 20 কিলোমিটাৰ দূৰত্বত এই বান্ধটো অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্লেচ আৰ কানেক্টেড বাই দ্য ইষ্টাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ কৰিডৰ্ছ অফ দ্য NH ৰাষ্ট্ৰীয় ঘাইপথৰ পূব আৰু পশ্চিম কৰিডৰে কোনবোৰ ঠাই সংযোগ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি শিলচৰ আৰু পোৰবন্দৰ নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ইজ জংচং পিক লোকেটেড কোনখন ৰাজ্যত জংচং শৃংগ অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি ছিকিম কোনগল ছিকিম ৰাজ্যত জংচং শৃংগটো অৱস্থিত এই শৃংগটোৰ উচ্চতা হৈছে ৭,৪৬২ মিটাৰ মনত ৰাখি থব এই জংচং শৃংগটোৰ উচ্চতা হৈছে ৭,৪৬২ মিটাৰ নেক্সট কুৱেশ্যনটো চাওঁ মণিকৰ্ণ হট স্প্ৰিং ইজ লোকেটেড ইন হুইচ ষ্টেট মণিকৰ্ণ গৰম পানীৰ উৎস কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন সি
হিমাচল প্ৰদেশ মণিকৰ্ণ যেটো গৰম পানীৰ উৎস আছে হেতু হিমাচল প্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে অমৰাৱতী আৰ্কাৱতী এণ্ড ভবানী আর দ্য ট্ৰিবিউটাৰিজ অফ হুইচ ৰিভাৰ অমৰাৱতী আৰ্কাৱতী আৰু ভবানী এই নদীকেইখন কোন নদীৰ উপনৈ উত্তৰটো হ'ব অপচন এ কাবেৰী এই নদীসমূহ হৈছে কাবেৰী নদীৰ হু উপনৈ অৰ্থাৎ হুফালত থকা উপনৈ নেক্সট কোৱেশ্চনটো হৈছে হুইচ এজেন্সি প্ৰডিউচেছ টপোগ্ৰাফিকেল মেপ অফ ইণ্ডিয়া ভাৰতৰ ভূপ্ৰকৃতিৰ মানচিত্ৰ কোনটো সংস্থাই তৈয়াৰ কৰে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ সাৰ্ভে অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় জৰীপ সংস্থাই নেক্সট কোৱেশ্চনটো হৈছে হুইচ টাইপ অফ ফৰেষ্ট ইজ মোষ্ট কমন ইন ইণ্ডিয়া ভাৰতত কোন ধৰণৰ বনাঞ্চল বেছিকৈ পোৱা যায় কাৰেক্ট আনসাৰটো অপচন সি ট্ৰপিকেল ডিসোডিয়াছ ফৰেষ্ট অৰ্থাৎ গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্য নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা বালাইডিলা ফেমাছ ফৰ বালাইডিলা কিহৰ বাবে বিখ্যাত মনোগল ইয়াৰে শুদ্ধটো অপচন বি আইৰন অক্সাইড অৰ্থাৎ লোহাৰ অক্সাইডৰ বাবে বালাইডিলা বিখ্যাত মনোগল এই বালাইডিলা হৈছে ছত্তীশগড় জিলাৰ লোহাৰ অক্সাইডৰ এটা খাদান বা খনি নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট অফ দা কান্ট্ৰি ইজ দা ঝাৰিয়া কোল মাইন লোকেটেড দেশৰ কোনখন ৰাজ্যত ঝাৰিয়া কয়লা খনি অৱস্থিত শুদ্ধটো হ'ব অপচন ডি ঝাৰখণ্ড জিলাত এই ঝাৰিয়া কয়লা খনিটো অৱস্থিত নেক্সট কোৱেশ্চন হোৱাট ইজ সিংভূম ফেমাছ ফৰ সিংভূম কিহৰ বাবে বিখ্যাত মনোকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি কপাৰ অৰ্থাৎ তামৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট ইনক্লুডেড ইন কেছ ক্ৰপছ তলৰ কোনটো নগদী শস্যৰ অন্তৰ্ভুক্ত নহয় কাৰেক্ট আনসাৰটো হ'ব অপচন সি হুইট অৰ্থাৎ ঘেহু মনোকল ঘেহু নগদী শস্যৰ উদাহৰণ বা নগদী শস্যৰ অন্তৰ্ভুক্ত নহয় নগদী শস্যৰ কিছুমান উদাহৰণ হৈছে কফি চাহ কুঁহিয়াৰ কপাহ ইত্যাদি সমূহ পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ খাৰিফ ক্ৰপ তলৰ কোনটো শস্য খাৰিফ শস্য হয় ইয়াৰে শুদ্ধটো অপচন ডি চাউল মনোগল চাউলটো খাৰিফ শস্যৰ উদাহৰণ হয় নেক্সট কোৱেশ্চনটো হৈছে ব্লেক সয়েল is best suited for cultivation of which crop কোনবোৰ শস্যৰ খেতিৰ বাবে কোলা মাটি বেছি উপযোগী মনোকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি কটন অৰ্থাৎ কপাহ খেতিৰ বাবে কোলা মাটিটো আটাইতকৈ বেছিকৈ উপযোগী মাটি হয় নেক্সট কোৱেশ্চনটো হৈছে which island is said to the heart of Indonesia কোনটো দ্বীপক ইণ্ডোনেছিয়াৰ হৃদপিণ্ড বুলি কোৱা হয় মনোকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি জাভা আইল্যান্ড জাভা দ্বীপটোক ইণ্ডোনেছিয়াৰ হৃদপিণ্ড বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট কজেজ দ্য হাই সলিনিটি ইন দ্য ডেড সি মৃতসাগৰত অধিক লৱণীয়তাৰ কাৰণটো কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি যেটো ষ্টিল ৱাটাৰ অৰ্থাৎ স্থিৰ জল মৃতসাগৰত অধিক লৱণীয়তাৰ কাৰণটো হৈছে স্থিৰ জল নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট স্যাটেলাইট অফ স্যাটাৰ্ণ শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো কোনটো ইয়াৰে শুদ্ধটো অপচন এ টাইটান হৈছে শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ নেক্সট কোৱেশ্চনটো হৈছে দ্য মেগেলেন এক্সপেডিশ্যন ইজ এছ'চিয়েটেড উইথ হুইচ প্লেনেট মেগেলেন অভিযান কোনটো গ্ৰহৰ সৈতে জড়িত মনোবল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি বৃহস্পতি মেগেলেন অভিযানটো বৃহস্পতি গ্ৰহৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটো চাও হোৱাট সাইন ডু দ্য ৰেড স্পট অন জুপিটাৰ ইণ্ডিকেট বৃহস্পতি গ্ৰহত ৰঙা দাগবোৰে কি ৰাখিৰ ইংগিত দিয়ে কাৰেক্ট আনসাৰটো অপচন সি টাৰ্বুলেন্ট ক্লাউডছ অৰ্থাৎ অশান্ত ডাৱৰৰ ইংগিত দিয়ে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু বি বেছড অন অৰ্গেনিক ফাৰ্মিং জৈৱিক কৃষিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন কাৰেক্ট আনসাৰটো অপচন সি সিকিম নেক্সট কোৱেশ্চনটো চাও হুইচ চিটি ইজ কল্ড দ্য পিংক চিটি এণ্ড দ্য পেৰিছ অফ দ্য ইষ্ট কোনখন চহৰক পিংক চিটি আৰু পেৰিছ অফ দ্য ইষ্ট বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপচন বি জয়পুৰ ৰাজস্থানৰ জয়পুৰ চহৰখনক পিংক চিটি আৰু পেৰিছ অফ দ্য ইষ্ট বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে
India has the longest international border with which country? ভাৰতবৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোনখন দেশৰ সৈতে সৰ্বাধিক দীঘলীয়া? কাৰেক্ট আনসাৰটো অপচন বি বাংলাদেশ। ভাৰতবৰ্ষৰ যেটো আন্তঃৰাষ্ট্ৰীয় সীমা সেই সীমাটো বাংলাদেশৰ সৈতে আটাইতকৈ বেছি। নেক্সট কোৱেশ্চনটো হৈছে which one of the following is the largest satellite in solar system? তলৰ কোনটো সৌৰজগতৰ বৃহত্তম উপগ্ৰহ? কাৰেক্ট আনসাৰটো হৈছে অপচন এ গেনিমেড। গেনিমেডটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। পিছৰ প্ৰশ্নটো হৈছে the Jog or Garsoppa waterfall in India is situated on which river? ভাৰতৰ যোগ বা গাৰচুপ্পা জলপ্ৰপাত কোনখন নদীত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি সাৰাৱতী ৰিভাৰ। বন্ধুসকল কৰ্ণাটকৰ শিমোগা জিলাৰ হাৰাৱতী নদীত এই জলপ্ৰপাতটো অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে where is Karakoram Pass located? কাৰাকোৰাম পাছ ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন এ জম্মু এণ্ড কাশ্মীৰ। জম্মু আৰু কাশ্মীৰত কাৰাকোৰাম পাছ অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে where does the Brahmaputra river originate? ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ত? কাৰেক্ট আনসাৰটো অপচন সি from near lake Manasarovar। অৰ্থাৎ মানাসাৰোভাৰ হ্ৰদৰ ওচৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হয়। বন্ধুসকল মানাসাৰোভাৰ হ্ৰদৰ ওচৰৰ সেমায়ুংডুং হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হয়। আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে which is the largest salt water lake in India? ভাৰতৰ আটাইতকৈ ডাঙৰ লুনিয়া পানীৰ হ্ৰদ কোনটো? বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি চিল্কা লেক। ভাৰতৰ আটাইতকৈ ডাঙৰ লুনিয়া পানীৰ হ্ৰদটো হৈছে চিল্কা হ্ৰদ। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি নতুন নতুন টপিকসমূহৰ ওপৰত ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।